মুহূৰ্তত দিব বিচাৰিছো ডাঙৰ খবৰ আজি অসমলৈ আহি আছে ৰাহুল গান্ধী আৰু কেইটামান মুহূৰ্তৰ পাছতে আমগুৰিত উপস্থিত হ'ব কংগ্ৰেছ যুৱৰাজ ৰাহুল গান্ধী আৰু ৰাহুল গান্ধীৰ আমগুৰি ভ্ৰমণৰ পূৰ্বে ৰাহুল গান্ধী আমগুৰিত উপস্থিত হোৱাৰ পূৰ্বে এতিয়া আমগুৰিৰ ঠায়ে ঠায়ে অংকিতা দত্তৰ ন্যায় বিচাৰি প্ৰতিবাদ আৰু এইবাৰ প্ৰতিবাদত বহিল কংগ্ৰেছ নেত্ৰী প্ৰাক্তন কংগ্ৰেছ নেত্ৰী অংকিতা দত্ত কিয় অংকিতা দত্তই ন্যায় যাত্ৰাৰ পূৰ্বে ন্যায় বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰিলে এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিম ডাঙৰ খবৰ বিগ ব্ৰেকিং আপডেট জনোৱাৰ চেষ্টা কৰিছো ডাঙৰ খবৰ কেইটামান ঘণ্টাৰ পাছতেই শিৱসাগৰৰ আমগুৰি পাবহি ৰাহুল গান্ধী মাজত মাত্ৰ কেইটামান ঘণ্টা ৰাহুল গান্ধীৰ অসম ভ্ৰমণৰ পূৰ্বেই আমগুৰিত প্ৰতিবাদ সাব্যস্ত হৈছে ন্যায় যাত্ৰাৰ পূৰ্বেই আমগুৰিত ন্যায় বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰিছে অংকিতা দত্তই ৰাহুল গান্ধী আহিবলগীয়া পথত আজিও আছে অংকিতা দত্তৰ ন্যায় বিচাৰি পোষ্টাৰ কালিৰ দিনটোত পোষ্টাৰিং কৰা হৈছিল আমগুৰিত ৰাহুল গান্ধীৰ ভ্ৰমণ কৰিবলগীয়া ঠাইত আৰি দিয়া হৈছে পোষ্টাৰসমূহ দৃশ্যাংশও আহি পৰিছে এক্সক্লুচিভ দৃশ্যাংশ দেখুৱাম বেনাৰত স্পষ্টকৈ লিখা আছে নাৰীয়ে সন্মান পোৱালৈকে নাৰীয়ে অধিকাৰ পোৱালৈকে আৰু কেইটামান ঘণ্টাৰ পাছতে যিহেতু শিৱসাগৰৰ আমগুৰি পাবহি ৰাহুল গান্ধীৰ দৃশ্যাংশ আহি পৰিছে এই মুহূৰ্তত আমি এক্সক্লুচিভ দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিম অংকিতা দত্তৰ ন্যায় বিচাৰি এইদৰে প্ৰতিবাদ সাব্যস্ত হৈছে আৰু এয়া স্পষ্টকৈ লেখা আছে অংকিতা দত্তৰ বাবে ন্যায় বিচাৰি স্পষ্টকৈ লিখা হৈছে প্ৰতিবাদ সাব্যস্ত হৈছে আজিও এয়া প্ৰতিবাদ সাব্যস্ত হৈছে আমগুৰি বিভিন্ন প্ৰান্তত যোন কেইটা পথেদি ৰাহুল গান্ধী আহিব কংগ্ৰেছ যুৱৰাজ ৰাহুল গান্ধী যোন কেইটা পথেদি আহিব সেই পথসমূহত পোষ্টাৰিং কৰি দিয়া হৈছে নাৰীয়ে সন্মান পোৱালৈকে নাৰীয়ে অধিকাৰ পোৱালৈকে ইয়া অংকিতা দত্তৰ সমৰ্থনত এইদৰে বিভিন্ন ভাষাত পোষ্টাৰিং কৰা হৈছে আৰু যেহেতু কংগ্ৰেছৰ পৰা নিলম্বন কৰা হৈছিল কংগ্ৰেছ নেত্ৰী অংকিতা দত্তক আৰু অংকিতা দত্তৰ নিলম্বন কৰা পাছতে এইদৰে আজি প্ৰতিবাদ সাব্যস্ত হৈছে অংকিতা দত্তই প্ৰতিবাদ কৰাৰ দৃশ্যাংশ মুহূৰ্তত দেখুৱাৰ চেষ্টা কৰিম অংকিতা দত্তই প্ৰতিবাদ সাব্যস্ত কৰিছে এই অংকিতা দত্তই আমগুৰিত প্ৰতিবাদ সাব্যস্ত কৰিছে মেমৰেণ্ডাম দিম বুলি কৈছে ৰাহুল গান্ধীক লগ কৰি ন্যায় যাত্ৰাৰ পূৰ্বে ন্যায় বিচাৰিব তেওঁ কংগ্ৰেছৰ পৰা যেনেধৰণে কংগ্ৰেছে তেওঁক অন্যায় কৰিছে সেই অন্যায়ৰ বিৰুদ্ধে তেওঁ ন্যায় বিচাৰি আজি ৰাহুল গান্ধীক লগ কৰিব বুলি কৈছে মিলিত হ'ব বুলি কৈছে এক প্ৰকাৰ ৰাজনৈতিক ধুমুহাৰ বুলি ক'ব লাগিব এই মুহূৰ্তত কংগ্ৰেছৰ ন্যায় যাত্ৰাৰ পূৰ্বে প্ৰাক্তন কংগ্ৰেছ নেত্ৰীয়ে এবাৰ ন্যায় বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছে আমগুৰিৰ দৃশ্যাংশ দেখুৱাইছো আমগুৰিত কেইটামান মুহূৰ্তৰ পাছতেই নাগালেণ্ডৰ পৰা আহি উপস্থিত হ'বহি কংগ্ৰেছ যুৱৰাজ ৰাহুল গান্ধী আৰু ৰাহুল গান্ধীৰ ভ্ৰমণৰ পূৰ্বেই এইদৰে প্ৰতিবাদত বহিছে অংকিতা দত্ত আৰু অংকিতা দত্তৰ মন্তব্য আহি পৰিছে এই মুহূৰ্তত আমি পুনে পুনে মন্তব্য শুনোৱাৰ চেষ্টা কৰিম আজি প্ৰতিবাদ বুলি নহয় আজি আমি ন্যায় বিচাৰি পেলাই আমি ৰাহুল গান্ধী অসমত আজি পদাৰ্পণ কৰিব আমগুৰিত লগত মোৰ আবেগ জড়িত আছে মোৰ দেউতাৰ গোটেই জীৱন আমগুৰিৰ লগত জড়িত হৈ আছিলে শিৱসাগৰৰ লগত জড়িত হৈ আছিলে আৰু ইয়াৰ পৰাই তেওঁ বিদায় লৈছিলে আজি ৰাহুল গান্ধী যিহেতু অসমত ভৰি দিব আৰু তেখেত আজি ইয়াত আহিব আমি ন্যায় বিচাৰিম তেওঁ ন্যায় দিবলৈ আহিছে আমাৰ সকলো আমগুৰিবাসী ৰাইজে গৌৰীসাগৰ শিৱসাগৰৰ ৰাইজে আমি ন্যায় বিচাৰিছোঁ যে মই যিটো অভিযোগ উঠাইছিলোঁ মই যিটো কমপ্লেইন দিছিলোঁ তাৰ একো মই হেৰি নাপালোঁ আৰু যিটো দল মনে প্ৰাণে ভাল পাওঁ সেই দলটোৱে মোৰ কথাখিনি নুশুনি এই ৰাইজৰ কথাখিনি নুশুনি মোক বহিষ্কাৰ কৰি দিলে আজি মই অনুৰোধ কৰিম আজি আমি সকলোৱে মেমৰেণ্ডাম দিম যাতে এই মানে উইথড্ৰলটো মানে এই এক্সপালশ্যনটো তেখেতলোকে যাতে উঠায় আজি আমাক ন্যায় দিয়ে তেখেতৰ ন্যায় যাত্ৰাৰ যি এজেণ্ডা আছিলে তাৰ ভিতৰত এক অন্যতম এজেণ্ডা আছিল যে ন্যায় মহিলাৰ ন্যায় পক্ষত কিন্তু আপুনি তেওঁৰ দলৰে হৈ আপুনি ন্যায় নাপালে প্ৰদেশ কংগ্ৰেছৰ পৰা যি অসম প্ৰদেশ কংগ্ৰেছে আপোনাৰ কথা নুশুনিলে আপোনাৰ অভিযোগ নুশুনিলে আৰু এটা কথা ক'ব গ'লে যে আপোনাৰ DNA আচলতে কংগ্ৰেছ দলটো সংপৃক্ত হৈ আছে আপুনি আৱেগিকো দেখা পোৱা গৈছে দেউতাই গোটেই জীৱন আচলতে কংগ্ৰেছ দলৰ হৈ আমগুৰি হৈ কৰিলে তাৰ মুহূৰ্তত আপুনি পুনৰবাৰ মই একেটা প্ৰশ্ন কৰিম প্ৰতিবাদ কৰিবলগীয়া হৈছে কি ক'ব এই বিষয়ে আমি প্ৰতিবাদ কৰা নাই আমি সত্যগ্ৰহত বহিছোঁ
আৰু আমি ন্যায় বিচাৰিছোঁ। মইতো প্ৰতিবাদ বুলি নকওঁ, এইটো তেওঁ ন্যায় দিবলৈ অসমলৈ আহিছে, আমি সকলোৱে ন্যায় বিচাৰিছোঁ। আজি অংকিতা দত্তৰ মন্তব্য শুনিলে অংকিতা দত্তই যিহেতু স্পষ্টকৈ উল্লেখ কৰা নাই প্ৰতিবাদ বুলি তেওঁ সত্যাগ্ৰহত বহিছে বুলি উল্লেখ কৰিছে। ৰাহুল গান্ধীৰ পৰা ন্যায় বিচাৰিম বুলি তেওঁ কৈছে। ৰাহুল গান্ধীৰ পৰা ন্যায় বিচাৰিম, তেওঁ যিহেতু ন্যায় দিবলৈ আহিছে অসমলৈ, তেওঁৰ পৰা ন্যায় বিচাৰিম বুলি মন্তব্য কৰিছে কংগ্ৰেছ নেত্ৰী প্ৰাক্তন কংগ্ৰেছ নেত্ৰী এগৰাকী অংকিতা দত্তই। আৰু অংকিতা দত্তৰ এই প্ৰতিবাদে এতিয়া যথেষ্ট তাৎপৰ্য বহন কৰিছে অসমৰ ৰাজনীতিত। আৰু কেইটামান ঘণ্টাৰ পাছতেই ৰাহুল গান্ধী উপস্থিত হ'ব, আৰু ৰাহুল গান্ধী উপস্থিত হোৱাৰ পিছত কেনে পৰিৱেশ পৰিস্থিতিৰ উদ্ভৱ হয় আমগুৰিত সেয়া পৰৱৰ্তী পৰ্যায়ত লক্ষণীয় হ'ব। কিন্তু বৰ্তমান মুহূৰ্তত ডাঙৰ খবৰ, অংকিতা দত্তৰ প্ৰতিবাদে ৰাহুল গান্ধীৰ ভ্ৰমণত কেনেধৰণৰ প্ৰভাৱ পেলায় সেয়া আগন্তুক দিনতহে স্পষ্ট হ'ব। অংকিতা দত্তৰ লগত বহুকেইগৰাকী জ্যেষ্ঠ ব্যক্তি উপস্থিত আছে, বহুকেইগৰাকী মহিলা উপস্থিত আছে। পথৰ কাষতে এইদৰেই ন্যায় বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছে প্ৰয়াত কংগ্ৰেছ নেতা অঞ্জন দত্তৰ জীয়ৰী অংকিতা দত্তই। যেহেতু তেওঁ পিতৃৰ কথা উল্লেখ কৰিছে, পিতৃয়ে আমগুৰি সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰিছিল, আমগুৰি সমষ্টিটোৰ সৈতে তেওঁ আৱেগ জড়িত হৈ আছে বুলি কৈছিল। ৰাহুল গান্ধীৰ অসম ভ্ৰমণৰ পূৰ্বে এতিয়া অংকিতা দত্তক কেন্দ্ৰিক বিষয়বস্তুটোৱে কেনেধৰণে প্ৰভাৱ পেলায়, কেনেধৰণে গতি কৰে সেয়া আৰু কেইটামান ঘণ্টাৰ পাছতেই পৰিস্ফুট হৈ পৰিব। আৰু কেইটামান মুহূৰ্তৰ পাছতে আমগুৰি পাবহি যিহেতু কংগ্ৰেছ যুৱৰাজ ৰাহুল গান্ধী ইতিমধ্যে অসমলৈ ৰাওনা হৈছে। নাগালেণ্ডৰ পৰা অসমলৈ বৰ্তমান আহি আছে ৰাহুল গান্ধী। আৰু ৰাহুল গান্ধীৰ অসম ভ্ৰমণৰ পূৰ্বেই এইদৰেই আমগুৰিত এতিয়া প্ৰতিবাদ সাব্যস্ত কৰিছে নিলম্বিত কংগ্ৰেছ নেত্ৰী অংকিতা দত্তই। পুনৰবাৰ আমি অংকিতা দত্তৰ মন্তব্য যিহেতু আহি পৰিছে, আমি মন্তব্যটো পুনৰ শুনাৰ চেষ্টা কৰিম। আজি প্ৰতিবাদ বুলি নহয়, আজি আমি ন্যায় বিচাৰি পেলাই আমি ৰাহুল গান্ধী অসমত আজি পদাৰ্পণ কৰিব। আমগুৰিত লগত মোৰ আৱেগ জড়িত আছে, মোৰ দেউতাৰ গোটেই জীৱন আমগুৰিৰ লগত জড়িত হৈ আছিলে, শিৱসাগৰৰ লগত জড়িত হৈ আছিলে, আৰু ইয়াৰ পৰাই তেওঁ বিদায় লৈছিলে। আজি ৰাহুল গান্ধী যিহেতু অসমত ভৰি দিব আৰু তেখেত আজি ইয়াত আহিব, আমি ন্যায় বিচাৰিম। তেওঁ ন্যায় দিবলৈ আহিছে। আমাৰ সকলো আমগুৰিবাসী ৰাইজে, গৌৰীসাগৰ শিৱসাগৰৰ ৰাইজে আমি ন্যায় বিচাৰিছোঁ যে মই যিটো অভিযোগ উঠাইছিলোঁ, মই যিটো কমপ্লেইন দিছিলোঁ তাৰ একো মই নাপালোঁ। আৰু যিটো দল মনে প্ৰাণে ভাল পাওঁ, সেই দলটোৱে মোৰ কথাখিনি নুশুনি, এই ৰাইজৰ কথাখিনি নুশুনি মোক বহিষ্কাৰ কৰি দিলে। আজি মই অনুৰোধ কৰিম, আজি আমি সকলোৱে মেমৰেণ্ডাম দিম যাতে এই উইথড্ৰলটো এই এক্সপালশ্যনটো তেখেতলোকে যাতে উঠায় আজি আমাক ন্যায় দিয়ে। তেখেতৰ ন্যায় যাত্ৰাৰ যি এজেণ্ডা আছিলে তাৰ ভিতৰত এক অন্যতম এজেণ্ডা আছিল যে ন্যায় মহিলাৰ ন্যায় পক্ষত, কিন্তু আপুনি তেওঁৰ দলৰে হৈ আপুনি ন্যায় নাপালে। প্ৰদেশ কংগ্ৰেছৰ পৰা যি অসম প্ৰদেশ কংগ্ৰেছে আপোনাৰ কথা নুশুনিলে, আপোনাৰ অভিযোগ নুশুনিলে। আৰু এটা কথা ক'ব গ'লে যে আপোনাৰ DNA-ত আচলতে কংগ্ৰেছ দলটো সংপৃক্ত হৈ আছে। আপুনি আৱেগিকো দেখা পোৱা গৈছে। দেউতাই গোটেই জীৱন আচলতে কংগ্ৰেছ দলৰ হৈ আমগুৰি হৈ কৰিলে, তাৰ মুহূৰ্তত আপুনি পুনৰবাৰ মই একেটা প্ৰশ্নই কৰিম, প্ৰতিবাদ কৰিবলগীয়া হৈছে। কি ক'ব এই বিষয়ে? আমি প্ৰতিবাদ কৰা নাই, আমি সত্যাগ্ৰহত বহিছোঁ আৰু আমি ন্যায় বিচাৰিছোঁ। মইতো প্ৰতিবাদ বুলি নকওঁ, এইটো তেওঁ ন্যায় দিবলৈ অসমলৈ আহিছে, আমি সকলোৱে ন্যায় বিচাৰিছোঁ।